আজি মই তোমালোকলে নতুন টপিক লৈ আহিছো যেটো হৈছে কোয়ার্টাইল ডেভিয়েশন অর্থাৎ চতুর্থ বিচলন হৈছে এইটো হৈছে যেটো মই তোমালোকক আগতে আগৰ ভিডিঅ' তোমালোকক মেজাৰ্স অফ ডিসপারশনৰ বিষয়ে কৈ আছিল হয়নে বৰ তেতিয়া আগৰ তোমালোকৰ ভিডিঅ'টোত মই কৈছিলো যে মেজাৰ্স অফ ডিসপারশন কেটা আছিল অৰ্থাৎ টাইপস অফ ডিসপারশন কেটা আছিল ফোৰটা আছিল হয়নে কৈছ কি পাইছিলো আমি প্ৰথমটো পাইছিলো ৰেঞ্জ অৰ্থাৎ প্ৰসাৰ পাইছিলো তাৰপিছত চতুৰ্থ বিচলন পাইছিলো যা কোয়ার্টাইল ডেভিয়েশন বুলি কোৱা হয় নেক্সট হৈছে স্ট্যান্ডার্ড ডেভিয়েশন অৰ্থাৎ মানক বিচলন তাৰপিছত হৈছে গড় বিচলন এই চাৰিটা আমি বিচলন পাইছিলো নে মানে অৰ্থাৎ বিক্ষেপণৰ মাপ পাইছিলো নে এতিয়া চোৱা আজি তাৰে প্ৰথম যেটো মাপ হয় অৰ্থাৎ প্ৰসাৰ যেটো ৰেঞ্জ হয় সেই ৰেঞ্জৰ বিষয়ে মই তোমালোকক অলৰেডি কিয়ত প্ৰথম ক্লাছটো তোমালোকক অৰ্থাৎ যোৱা ক্লাছত মই তোমালোকক দি থোৱা আছে থাকে আগৰ ভিডিঅ'ত মই তোমালোকক সেইটো বিষয়ে কৈছিলো অৰ্থাৎ ৰেঞ্জ বুলি কওঁতে আমি কেনেকৈ পাইছিলো আৰু কি বুলি পাইছিলো যেটো লাৰ্জেষ্ট ভ্যালুৰ পৰা আমি কেনেকৈ উলিয়াইছিলো ৰেঞ্জটো যেটো আছে L - S মানে কোৱাছ অৰ্থাৎ লাৰ্জেষ্ট ভ্যালু আৰু স্মলেষ্ট ভ্যালু মাজৰ যেটো ডিফাৰেন্স হয় সেইটো আমি কি পাইছিলো প্ৰসাৰ পাইছিলো হলেবৰ এতিয়া চোৱা আজি মই তোমালোকে প্ৰথম যেটো তোমালোকৰ টাইপস আছে সেইটো বিষয়ে অৰ্থাৎ ৰেঞ্জ বা অৰ্থাৎ প্ৰসাৰৰ বিষয়টো হৈ গল কৈ দিয়া তোমালোকে চাগে মেবি বুজি পাইছাই আজি আমি সেকেন্ড যেটো আছিল মাপ কয় সেকেন্ড মাপটো কি আছিল কোয়ার্টাইল ডেভিয়েশন সেই ডেভিয়েশন অৰ্থাৎ চতুৰ্থ বিচলন সেইটো বিষয়ে তোমালোকক আজি মই ক'বলৈ ওলাইছো এতিয়া চোৱা চতুৰ্থ যেটো বিচলন সেই চতুৰ্থ বিচলন পঢ়োৱাৰ আগতে আমি এটা কথা জানি ল'ব লাগিব চতুৰ্থ মানে কি বিচলন মানে অৰ্থাৎ ডেভিয়েশন মানে কি সেইটো বিষয়ে তোমালোকক প্ৰথম ক্লাছটো কৈয়ে থোৱা আছে চাগে এতিয়ালে তোমালোকে মেবি বুজি পাইছাই বুজিবলৈ চাগে বাকি নাই আৰু যদি বুজি নোপোৱা তেতিয়াহ'লে আজি মই আকৌ বিচলন বা বিক্ষেপণৰ মানে কি সেই বস্তুটোৰ বিষয়ে ক'বই নাথাকো সব তোমালোকে আগৰ ভিডিঅ' চাই ল'বা যদি বুজি নাই পোৱা ঠিক আছে এই চেপ্টাৰটো কিহৰ বিষয়ে সেইটো অলৰেডি কৈ থোৱা আছে ঠিক আছে চতুৰ্থ বিচলন উলিয়াবলৈ যাওঁতে আমি চতুৰ্থকৰ মাজত থকা ডেভিয়েশনৰ বিষয়ে আমি জানিব লাগিব হলে অৰ্থাৎ চতুৰ্থ বিচলন কি যেতিয়া আমি চতুৰ্থকৰ মাজত থকা যিকি ডেভিয়েশন অৰ্থাৎ এটা চতুৰ্থকৰ পৰা প্ৰথম চতুৰ্থকৰ পৰা তৃতীয় চতুৰ্থকৰ মাজৰ যেটো ডেভিয়েশন হয় সেই ডেভিয়েশনটো উলিওৱা পদ্ধতি কি বুলি কোৱা হয় চতুৰ্থ বিচলন তে তোমালোকে ভাবিছা চাগে চতুৰ্থ বিচলন অৰ্থাৎ প্ৰথম চতুৰ্থ তৃতীয় চতুৰ্থ মানে কি এতিয়া হেতু বিষয়টো অলৰেডি তোমালোকক মই সেন্ট্রাল মেজাৰ্স অফ সেন্ট্রাল টেন্ডেন্সি অৰ্থাৎ কেন্দ্ৰীয় প্ৰৱণতাৰ মাপত তোমালোকে চতুৰ্থ মানে কি পাইছিলা নহয় তাত কেনেকৈ চতুৰ্থ নিৰ্ণয় কৰা হয় হেতু বিষয় কৈ থোৱা আছিল হয়নে তাত আমি তোমালোকক কি পাইছিলো Q1 পাইছিলো চতুৰ্থকৰ আমি বুজাওঁতে Q2 পাইছিলো আৰু Q3 পাইছিলো মেবি তোমালোকৰ মনত আছে কৈছে নে এতিয়া চোৱা এই তিনটা চতুৰ্থ আছিল নে এই চতুৰ্থকৰ মাজৰ যিখিনি ডিফাৰেন্স হয় সেই অৰ্থাৎ ডেভিয়েশন কিমান ডেভিয়েট কৰিছে ইটোৰ পৰা সিটো কিমান ডেভিয়েটেড হয় সেইটো বিষয়ে আলোচনা কৰা পদ্ধতিটো কি হ'ল কৰিব লাগিব কোয়ার্টাইল ডেভিয়েশন এতিয়া চোৱা অৰ্থাৎ চতুৰ্থ বিচলন এই বস্তুটো এই ডেভিয়েশনটো কেনেকৈ চতুৰ্থকৰ মাজত মিলে সেইটো বিষয়ে বুজাবলৈ যাওঁতে মই অলৰেডি তোমালোকক আকৌ যদিও মই তোমালোকক চতুৰ্থকক বহুৱাই থোৱা আছে তথাপিতো অকমান আৰ্হিয়াত দি যাম চোৱা চতুৰ্থ বিচলন বুলি কওঁতে আমি কি জানিছিলো আগতে পাইছিলো যেহেতু মই তোমালোকক অলৰেডি ক্লাছত পঢ়ুৱাই থোৱা আছে চতুৰ্থকৰ বিষয়ে এটা চতুৰ্থক মানে কি বুলি ক'লে মই ডেফিনেশ্যনটো তোমালোকক আকৌ আওৰাই লৈছো চতুৰ্থক আমি কি পাইছিলো আগতে চতুৰ্থক মানে যেতিয়া এটা বিভাজনক মানসমূহক মানক ক্ৰম অনুসৰি সজাই লোৱাৰ পিছত যি তিনিটা মানে সেই বিভাজনটো সমানে চাৰিটা ভাগত ভাগ কৰে তাকে আমি কি পাইছিলো চতুৰ্থক পাইছিলো নে বাৰু Yes, অৰ্থাৎ ধৰি লৈছে এটা সিৰিজ আছে এটো সিৰিজ হয় হলেব এই সিৰিজটো এতিয়া আমি যি তিনিটা মানে সমানে এই সিৰিজটো ভাগ কৰিব তাকে কি বুলি কোৱা হয় চতুৰ্থ তিনটা মান হয়নে 1 2 3 এই তিনটা মানে এই সিৰিজটো কিহত ভাগ কৰিছে চাৰিটা ভাগত ভাগ কৰিছে 1 2 3 চাৰিটা ভাগত ভাগ কৰিছে ইয়াক আমাৰ কি বুলি কোৱা হয় চতুৰ্থ অৰ্থাৎ ইয়াৰে প্ৰথমটো কি বুলি Q1 তাৰ পিছতো Q2 তাৰ পিছতো কোৱা হয় Q3 মেবি তোমালোকৰ মনত পৰিছে যে Q1 Q2 আৰু Q3 হলেবৰ এতিয়া যদি আমি চাও এটো এটা মানৰ ক্ৰমকে আমি সিৰিজ হয় ধৰি লৈছো এটো মানৰ ক্ৰমকে সদাই লোৱাৰ পিছত যি তিনিটা মানে এই গোটেই সম্পূৰ্ণ ডিস্ট্ৰিবিউশনটো সমানে চাৰিটা ভাগত ভাগ কৰাকে কি বুলি কয় চতুৰ্থ এতিয়া এই সাইডৰ পৰা যদি আমি চাও এই সিৰিজটো আমি এই সাইডে দেখিম এই Q1 ৰ সিৰিজটো আমাৰ কিমান আছে প্ৰত্যেকটো আমাৰ সিৰিজত কেনেকৈ 25% কে ডিভাইড কৰি থোৱা আছে না আমি যদি চাও ভালকৈ মনত 25 কে আছে না এতিয়া ইয়াৰ এই Q2 তলত যদি আমি কিমান পাৰ্সেন্টেজ আছে বিভাজনটো কিমান পাৰ্সেন্টেজ Q2 ৰ তলত আছে সৰি
সৰি Q1 ৰ তলত আছে 25% আৰু Q1 ৰ ওপৰ Q1 ৰ বাহিৰত কিমান পাৰ্চেন্টেজ আছে গোটেই বিভাজনটো 75% হয়নে বাৰু ঠিক এতিয়া ধৰণে আমি Q2 লৈ যদি যাওঁ Q2 ৰ বাহিৰত আমাৰ সৰি Q2 ৰ ভিতৰত আমাৰ Q2 ৰ তলত অৰ্থাৎ Q2 ৰ তলত আমাৰ কিমান পাৰ্চেন্টেজ আছে 50% আৰু এই সাইডে কিমান আছে 50% অৰ্থাৎ Q1 এ আমাৰ বিভাজনটো কেনেকৈ ভাগ কৰিছে Q2 ৰ তলত অৰ্থাৎ কিমান পাৰ্চেন্টেজ আছে 25% আছে আৰু Q2 ৰ বাহিৰত কিমান আছে 75% ৰাইট কিন্তু Q2 এ আমাৰ কিমান কৰিছে গোটেই বিভাজনটো সমানে দুটা ভাগত ভাগ কৰিলে অৰ্থাৎ 50% হিচাপে ভাগ কৰিছে নে এনে ক্ষেত্ৰত Q2 ৰ সেই কাৰণে এই গোটেই বিভাজনটো যেতিয়া Q2 এ সমানে ভাগ কৰিছে ই মাজতে থকা হলে মিডিয়ান হলে বাৰু সেই কাৰণে Q2 যেটো আমি দ্বিতীয় চতুৰ্থক এটো প্ৰথম দ্বিতীয় আমি তৃতীয় হিচাপে আমি ধৰিলো হয় এতিয়া সেকেন্ড কোৱাৰ্টাৰ এটো আমি কি বুলি কম মিডিয়ান বুলি কোৱা হয় এটো এই Q2 কিয় মিডিয়ান বুলি কয় কিয়নো ফাৰ্স্ট এই Q2 এ এই গোটেই বিভাজন এটো সিৰিজ হয় এই সিৰিজটো সমানে দুটা ভাগত ভাগ কৰিছে নে তা দুটা ভাগত কিহত সমানে ভাগ কৰিছে অৰ্থাৎ ইয়াৰ এটা ভাগ 50% সমানে ভাগ হৈ গৈছে নে আমি যেতিয়া আমি মিডিয়ান আমি আগতে পঢ়িছিলো তেতিয়া আমি গম পাইছিলো যে মিডিয়ানৰ মানক ক্ৰমণকে সজাই ৰাখিছে যেতিয়া বিভাজনটো সমানে দুটা ভাগত ভাগ কৰে তাকে মিডিয়ান বুলি নকয় জানো আৰু এতিয়া আমি Q2 এ সমানে আমাৰ দুটা ভাগত ভাগ কৰিলে সেই কাৰণে ইয়াক কি বুলি কোৱা হয় মিডিয়ান বুলি কোৱা হয় হৈছে নে Q2 অৰ্থাৎ মিডিয়ান Q2 মানে হৈছে কি Q2 মানে হৈছে মিডিয়ান সৰ্বমোট MDN বুলি কৈছো হলে এতিয়া সব নেক্সট এড্ৰেছ Q3 এটা Q3 চোৱাচোন আমি যদি চাও Q3 আমাৰ তলত কিমান পাৰ্চেন্টেজ আছে Q3 তলত আমাৰ Q3 বাহিৰত আমাৰ কিমান পাৰ্চেন্টেজ আছে Q3 বাহিৰত 25% আছে ৰাইট আৰু Q3 যদি আমি চাও Q3 এর ভিতৰলৈ কিমানখিনি পাৰ্চেন্টেজ আছে এইখিনিৰ পৰা আমি যদি ধৰো Q3 এইখিনি পৰা এইখিনি আমাৰ কিমান পাৰ্চেন্টেজ আছে 75% হলে বাৰু এতিয়া চাবা অৰ্থাৎ এই বস্তুটো এটোত কিমান আছে অনলি কিমান আছে Q1 ৰ ভিতৰত কিমান আছে তলত কিমান আছে 25% এই কাৰণে ইয়াক কি বুলি কয় লোৱাৰ কোৱাৰ্টাইল বুলি কোৱা হয় লোৱাৰ কোৱাৰ্টাইল মানে হৈছে নিম্ন চতুৰ্থক আৰু এটো কি হৈছে ইয়াৰ ভিতৰত আমাৰ ডিস্ট্ৰিবিউশনটো মেজৰিটি কিবা 75% কোনটোৱে কভাৰ কৰি আছে Q3 লৈকে আছে নে বাৰু সেই কাৰণে ইয়াক কি বুলি কোৱা হয় হায়াৰ কোৱাৰ্টাইল বুলি কোৱা অৰ্থাৎ উচ্চ চতুৰ্থক বুলি কয় এটো কি নিম্ন Q1 টো কি আছে নিম্ন চতুৰ্থক আৰু Q3 টো হৈছে কি উচ্চ চতুৰ্থক এতিয়ালৈকে বুজি পাইছানে অৰ্থাৎ আমি কি গম পাই গলো চতুৰ্থকৰ বিষয়ে আমি কৈ আছো এতিয়া বিচলনৰ আমি পিছত এতিয়া কমহে আমি চতুৰ্থক বিচলন পঢ়ুৱাৰ আগতে চতুৰ্থক মানেনো কি সেইটো কথাটো তোমালোকক মই এই কাহে এই যেটো তোমালোক এটা সিৰিজৰ জৰিয়তে মই তোমালোকক দেখুৱালো তোমালোকে আই হোপ তোমালোকে বুজি পাইছাই চাগে এতিয়া চাবাচোন এই যে অলপ মুহাই দিছো বাৰু ভালকে ধৰিব পাৰিবলে এতিয়া চাবা এই যে চতুৰ্থক বিচলন মানে কোনখিনি বস্তু আমি পাইছিলো বুলি কৈছিলো আমি বিচলনত আমি বিক্ষেপণৰ মাপত আমি কি নিৰ্ধাৰণ কৰো আমি ডেভিয়েশনটো নিৰ্ধাৰণ কৰো হয়নে কোৱাচোন অৰ্থাৎ আগতে আমি পাইছিলো যে ৰেঞ্জত আমি কি পাইছিলো ৰেঞ্জত কোনটো ডেভিয়েশন পাইছিলো ৰেঞ্জত হাইয়েস্ট ভ্যালু আৰু স্মলেস্ট ভ্যালু মাজত ডেভিয়েশন এতিয়া আমি কিন্তু আমি চতুৰ্থিক তেনেধৰণে আমি চতুৰ্থক বিচলনত কি পাব লাগিব হে হাইয়েস্ট ভ্যালু আৰু লোৱেস্ট ভ্যালু মাজত ডেভিয়েশন আমি উলিয়াও এতিয়া উলিয়াও আমি হে বিচলনটো অৰ্থাৎ হে বিভাজনটো কি কৰে যিখিনিৰ মানে আমাৰ সিৰিজটো বা বিভাজনটো কি কৰে প্ৰথম কোৱাৰ্টাৰ আৰু মানে কি হৈছে এই কোৱাৰ্টাৰৰ মাজত যেটো ডেভিয়েশন সেই ডেভিয়েশনটো উলিয়াব লাগিব অৰ্থাৎ এই দুইটাৰ মাজৰ এই ডিসটেন্সটো আমি মাজৰ ডেভিয়েশনখিনি উলিয়াব অৰ্থাৎ কোৱাৰ্টাৰ টু কোৱাৰ্টাৰ কিমান ডেভিয়েটেড হৈ আছে সেই বস্তুটো উলিয়াওতে কি হৈছে কোৱাৰ্টাৰ ডেভিয়েশন কোৱাৰ্টাৰ টু কোৱাৰ্টাৰ মানে বুজি পাইছা নহয় এই প্ৰত্যেক কোৱাৰ্টাৰ বুলি কৈ দিয়া লগে আমি গম পাওঁ কোৱাৰ্টাৰ বুলি ক'লে আমি চাৰিটা ভাগত চতুৰ্থকক আমি বুজো হয়নে কোৱাচোন অৰ্থাৎ ইয়াৰ ভিতৰত আমি যদি চাওঁ উচ্চ কোৱাৰ্টাৰ আৰু নিম্ন কোৱাৰ্টাৰৰ মাজৰ ডিফাৰেন্সটোকে কি বুলি কোৱা হয় কোৱাৰ্টাৰ ডেভিয়েশন হলে বাৰু ঠিক তেনেকৈ আমাৰ ৰেঞ্জত উচ্চতম ভ্যালু আৰু নিম্নতম ভ্যালুৰ মাজৰ ডিফাৰেন্সটো যেনেকৈ ৰেঞ্জ বুলি কোৱা হৈছিল কিন্তু ইয়াত আমি সেই ভ্যালুটোৰ ঠাইত আমি কি ল'ম এতিয়া কোৱাৰ্টাৰটো ল'ম হলে বাৰু অৰ্থাৎ ইয়াৰ উচ্চতম কোৱাৰ্টাৰ কোনটো হ'ব Q3 হয়নে কৈছে আৰু নিম্নতম কোৱাৰ্টাৰ কোনটো হৈছে গুটেই এই কোৱাৰ্টাৰ গিটাৰ ভিতৰত এই Q1 হ'বনে ইয়াৰ মাজত কি হৈছে যেটো ডেভিয়েশন সেই ডেভিয়েশনটো কি বুলি কোৱা হয় উলিয়াটো কি বুলি কোৱা হয় চতুৰ্থক বিচলন এতিয়া চাবা
এই যেটো চতুৰ্থ বিচলন এই কোৱাৰ্টাৰৰ মাজত এই কোৱাৰ্টাৰ টু কোৱাৰ্টাৰ যেটো আমাৰ কি কয় ডেভিয়েটেড হৈ আছে কোৱাৰ্টাৰ টু কোৱাৰ্টাৰৰ মাজত ডেভিয়েশনটো নিৰ্ণয় কৰাটোক আমাক কি হয় ইন্টাৰ কোৱাৰ্টাৰ ৰেঞ্জ বুলি কোৱা হয় দেই ইন্টাৰ কোৱাৰ্টাৰ বা ইন্টাৰ কোৱাৰ্টাৰ ৰেঞ্জ বুলি কোৱা হয় সেই বস্তুটো অৰ্থাৎ কোৱাৰ্টাৰ টু কোৱাৰ্টাৰৰ মাজত যেটো ৰেঞ্জ হয় সেই ৰেঞ্জটো ডেভিয়েশন উলিওৱা চিষ্টেম এইটো কি বুলি কয় ইন্টাৰ কোৱাৰ্টাৰ ৰেঞ্জ বুলি কোৱা হয় অৰ্থাৎ এইখিনিতে লিখি দিছো inter quartile range বুলিও কোৱা হয় হলে বাৰু এই যেটো কোৱাৰ্টাৰ টু কোৱাৰ্টাৰ মাজৰ যেটো ডেভিয়েশন হৈছে আৰু এইটোকে কোৱাৰ্টাৰ টু কোৱাৰ্টাৰৰ মাজৰ ডেভিয়েশনটো নিৰ্ণয় কৰা কোড য'ত নিৰ্ণয় কৰা হয় তাকে কি বুলি কোৱা হয় যেটো পদ্ধতিতে নিৰ্ণয় কৰা তাকে কোৱা হয় চতুৰ্থ বিচলন এতিয়া মই তোমালোকলৈ এটা উদাহৰণ লৈ লৈছো উদাহৰণটো তোমালোকে চোৱাচোন নম্বৰখিনি দি থোৱা আছে ৰোল নং হিচাপত দি থোৱা আছে 1 2 3 4 5 6 7 অৰ্থাৎ ইয়াত আমি ক্ৰমিক নং বুলি ক'ব পাৰো আৰু নম্বৰ কিমান দি থোৱা আছে 20 28 40 12 30 to 15 and 50 এইখিনি মান দি থোৱা আছে হলে বাৰু এতিয়া চাবা আমি প্ৰথমতে পাইছিলো ইয়াতেটো এইটো হলে ৰোল নং মানে আলটিমেটলি কি হৈছে ক্ৰমিক নং এটা সাইডৰ পৰা চাবলৈ গলে আমি ইয়াত গম পাইছো যে নম্বৰ বুলি কৈ দিয়া লাগিলে অকল x ৰ ভ্যালুহে দি থোৱা আছে এখিনি x নহয় নেবা অনলি নম্বৰ এটা ভ্যালু কম চলকখিনি মান দি থোৱা আছে হলে বাৰু এতিয়া ইয়াৰ বিপৰীতে আমাৰ কি দি থোৱা নাই বাৰম্বাৰতা দি থোৱা নাই এতিয়া আমি জানো যে আমি চতুৰ্থ আগতে নিৰ্ণয় কৰি আহিছোৱে অলৰেডি এতিয়া চাবা চতুৰ্থ বিচলন নিৰ্ণয় কৰিবলৈ কিন্তু আমি চতুৰ্থকে উলিয়াই ল'ব লাগিব কিয়নো আমি গম পাইছিলো সূত্ৰটো কি বুলি পাইছিলো qt qt q1 পাইছিলো ডিভাইডেড বাই 2 অৰ্থাৎ আমি প্ৰথমতে চতুৰ্থ বিচলন উলিয়াবলৈ qt ভ্যালু উলিয়াই ল'ব লাগিব মানে অৰ্থাৎ তৃতীয় চতুৰ্থ উলিয়াই ল'ব লাগিব আৰু প্ৰথম চতুৰ্থ উলিয়াই ল'ব লাগিব আৰু এনেকুৱা ধৰণৰ সিৰিজৰ ক্ষেত্ৰত প্ৰথম আৰু দ্বিতীয় চতুৰ্থ বা তৃতীয় চতুৰ্থ কেনেকৈ উলিয়াই আমিতো আগতে পাইছিলো মানে আমিতো এতিয়া চাবা এই কেৱল যদি আমি কৈছিলো যে কেৱল অকল ৰাশি সংখ্যা দি থোৱা থাকিলে তেতিয়াহলে আমাৰ কোনটো সূত্ৰ বেসিক্যালি আমাৰ চতুৰ্থকৰ ক্ষেত্ৰত এনেকুৱা যদি আমি হেৰি ক্ষেত্ৰত এপ্লাই নকৰো যদি শ্ৰেণী অন্তৰযুক্ত তালিকা নহয় তেতিয়াহলে আমি q3 আৰু q1 উলিওৱা সূত্ৰটো কেনেকুৱা পাইছিলো শ্ৰেণী অন্তৰযুক্ত যদি তালিকা নটো শ্ৰেণী অন্তৰযুক্ত তালিকা হয় জানো কেতিয়াও নহয় শ্ৰেণী অন্তৰযুক্ত তালিকা সেই কাৰণে অৰ্থাৎ শ্ৰেণীত নাই হয়নে কোৱাচোন সেই কাৰণে এনেকুৱা ক্ষেত্ৰত আমি q3 আৰু q1 উলিওৱা সূত্ৰটো অৰ্থাৎ q1 আৰু q3 উলিওৱা সূত্ৰটো এনেকুৱা আছিল নে মই মনত পৰিবই থাকে q1 হলে আলটিমেট n + 1 ডিভাইডেড বাই 4 আইটেম অৰ্থাৎ 4 টো ৰাশিৰ মান তেনেকৈ বুলি আমি লিখিছিলো হয়নে বাৰু আৰু q3 হ'বলৈ হলে আমি যেহেতু ইয়াৰ ভ্যালু 1 হয়নে 1 বুলি ক'লে আমি ইয়াত 1 লিখিব লাগে যেহেতু আমি 1 টো নিদি পেলাই অনলি n + 1 ডিভাইডেড বাই 4 দিব পাৰো ঠিক তেনে q3 আমি কি দিম q3 হ'ব 3n + 1 ডিভাইডেড বাই 4 টো ৰাশিৰ মান হলে বাৰু অসমীয়া যদি লিখো আমি 4 টো ৰাশিৰ মান তেনেকৈ লিখিছিলো নে বাৰু এই সূত্ৰটোৱে আছিল না অৰ্থাৎ যদি শ্ৰেণী অন্তৰযুক্ত তালিকা নহয় এতিয়া আমি এই ধৰণৰ এই সূত্ৰ দুটা এপ্লাই কৰি আমি কি কৰিব এইটো সিৰিজত আমি কৰিব লাগিব হ'ব যেহেতু ইয়াত অল নম্বৰহে দিয়া আছে ইয়াৰ বিপৰীতে আমাৰ বাৰম্বাৰতা দিয়া নাই সেই কাৰণে আমি কি কৰিব লাগিব ইয়াত অনলি কি কৰি বাৰম্বাৰতা দিয়া নাথাকিলে আমি ইয়াৰ পৰা সঞ্চয় বাৰম্বাৰতা উলিয়াই ল'ব নালাগে যেহেতু তোমালোকে গম পাইছিলা যদিহে বাৰম্বাৰতা দিয়া থাকে ৰাশিসমূহৰ বিপৰীতে তেতিয়াহ'লে আমি কি কৰিবলগীয়া হয় আমি সঞ্চয় বাৰম্বাৰতা নিৰ্ণয় কৰি ল'বলগীয়া হয় তেতিয়া এনেকুৱা ক্ষেত্ৰত আমি কৈছিলো যে চতুৰ্থকৰ ডেফিনেশ্যনটো কি আছিল যেতিয়া ঊৰ্ধ্বক্ৰমত সজাই লওঁ তেতিয়া ৰাশিসমূহৰ মানসমূহক অৰ্থাৎ বিভাজনটোৰ মানসমূহক ঊৰ্ধ্বক্ৰমত সজাই লোৱাৰ পিছত হয়নে কৈছ তাৰ পিছত যেতিয়া বিভাজনটোক যি তিনিটা ৰাশিয়ে সমানে চাৰিটা ভাগত ভাগ কৰে কৈছিলনে এইকাৰণে ইয়াত ঊৰ্ধ্বক্ৰমত এই মানসমূহ ঊৰ্ধ্বক্ৰমত সজাই থোৱা আছে জানো ডেফিনেটলি নাই চোৱাচোন 12 টো ইয়াত সোমাই আছে 20 আছে ইয়াত 40 আছে 50 আছে হয়নে কৈছ সেইকাৰণে আমি সলিউশন কৰিবলৈ যাওঁতে আমি প্ৰথমতে কি কৰিব লাগিব মানসমূহ কি কৰিম আমি প্ৰথমতে মানসমূহ ঊৰ্ধ্বক্ৰমত সজাই লওঁ তোমালোকে এইটো কৰাৰ আগতে মই লিখি দিলো তোমালোকে খালি লিখি ল'ব লাগিব যে ৰাশিসমূহক মানৰ ক্ৰম অনুসৰি সজাই লোৱা হয় বা ঊৰ্ধ্বক্ৰমত সজাই লোৱা হয় এটা মানৰ ক্ৰম অনুসৰি সজাই ল'লে প্ৰথমৰ পৰা একদম সৰু বা ডাঙৰলে যদি আমি সজাওঁ তেতিয়াহ'লে কিমান পাম 12 পাম তাৰ পিছত আমাৰ কিমান আছে 15 আছে তাৰ পিছত আমাৰ 20 আছে তাৰ পিছত আমাৰ আছে 28 আছে ৰাইট তাৰ পিছত আমাৰ কিমান আছে 30 আছে তাৰ পিছত আমাৰ কিমান আছে 40 আছে আৰু তাৰ পিছত আমাৰ কিমান আছে 50
হলে বাৰু এতিয়া আমি কি উলিয়াব লাগিব যেহেতু আমি চতুৰ্থ বিচৰণৰ কি মই ইয়া সাইডত সূত্ৰটো লিখি লৈছো এতিয়া আমি q3 - q1 উলিয়াব লাগিব নে ডিভাইডেড বাই 2 সেই কাৰণে আমি প্ৰথমতে q আমি যেহেতু ইয়া এই সূত্ৰটো যেহেতু q2 মান উলিয়াব নালাগে সেই কাৰণে আমি q2 কথাটো ইয়াতো উলিয়াই ললো অৰ্থাৎ প্ৰথমতে আমি q1 আৰু q3 হে উলিয়াম q2 টো উলিয়াম যেটো যদিহে চতুৰ্থক আহে চতুৰ্থকৰ ক্ষেত্ৰত চতুৰ্থক উলিয়াবলৈ দিয়া যদি q2 মান উলিয়াবলৈ দিয়ে তেতিয়া কিন্তু উলিয়াব লাগিব কিন্তু চতুৰ্থক বিচৰণত কিন্তু q2 মান উলিয়াব নালাগে এতিয়া আমি কি কৰিম q1 ৰ মান উলিয়াম হলে বা q1 is equal to পাইছিলো কি পাইছিলো n + 1 divided by n + 1 divided by 4 টম ৰাখি মান তোমালোকে যদি মন কৰা মধ্যমাৰ ক্ষেত্ৰ মধ্যমাৰ লগত ইয়াৰ সূত্ৰ বহুখিনি মিলে মধ্যমাত কিন্তু n + 1 divided by 2 টম ৰাখি মান আছে তো মধ্যমাত কিছুমান কন্ডিশন আছে তোমাৰ মনত আছে সেকে এনে এনেকুৱা ক্ষেত্ৰত যদিহে বাৰম্বাৰটা দি থোৱা নাথাকে তেতিয়াহলে এনে সদায় ৰাখি মুঠ ৰাখি সংখ্যাকে বুজায় হেতু তোমালোকে অলৰেডি সাকে যেতিয়া কেন্দ্ৰীয় প্ৰবন্ধা মাপত তোমালোকে গম পাই আহি চাই কৰোতে এতিয়া সভা ৰাখি সংখ্যা অৰ্থাৎ মুঠ ৰাখি সংখ্যা কিমান কেটা ৰাখি আছে 1 2 3 4 5 6 7টা আছে নেব এতিয়া আমি n ৰ ঠাই তেতিয়াহলে আমি ইয়াৰ সেকেন্ড প্লাস 1 divided by 4 টম ৰাখি মান হলে 4 টম ৰাখি মান হ'ব হলে বাৰু এতিয়া আমি কিমান পাম এইটো আমি গমেই পালো হয়নে 8 টম ৰাখিৰ মান তো বুজি পাইছে মেবি আলটিমেটলি 2 হ'ব হয়নে 2 টম ৰাখিৰ মান হলে বাৰু 2 টম ৰাখিৰ মান হলে এতিয়া আমি 2 নম্বৰ ৰাখি 2 টম ৰাখি মানে কি বুজাইছে 2 নম্বৰ ৰাখি মান 2 নম্বৰ ৰাখিটো কি এটো 1 নম্বৰ ৰাখি মানে এটো 2 নম্বৰ ৰাখি না অৰ্থাৎ 2 নম্বৰ ৰাখি মানটো কিমান হ'ব তেতিয়াহলে মই এইখিনি তোমালোকৰ ওপৰতে তোমালোকক লিখি দিছো অৰ্থাৎ 2 নম্বৰ ৰাখি মান কিমান পাইছো 15 হলে বাৰু অৰ্থাৎ এইটোই কি হ'ব q1 এটাকে আমাৰ q1 কি হ'ব তেতিয়াহলে q1 কিমান পালো এইখিনি তোমালোকৰ মোহাই দিছো এই স্টেপটো মোহাই দিছো তে q1 তেতিয়াহলে আমি কিমান পালো তেতিয়াহলে 15 আমি কিমান পালো q1 বুজি পাইছা এইখিনি লেকে মেবি তোমালোকে এক যদি চতুৰ্থ অলৰেডি কৰি থৈছা যেহেতু তোমালোকে গম পাবাই নেক্সট আমি কি পাম তেতিয়াহলে এটা ওলাই গলে না এতিয়া আমি নেক্সট কোনটো উলিয়াব লাগিব q3 উলিয়াব লাগিব q3 6 সেম 8 পদ্ধতিতে আমি কৰিব লাগিব কিন্তু অকল q3 ঠাইত এইখিনি দেবে 3 এটা হে এড হ'ব হয়নে বস নেক্সট আছে তেতিয়াহলে q3 এতিয়া আমি উলিয়াম চাবা এইখিনি মই ভাই দিছো তোমালোকে লিখি লবা q3 কেনেকৈ হ'ব q3 is equal to 3 n plus 1 হয়নে পাইছিল নেবা divided by 4 টম ৰাখি মান হলে fourth item বুলিও আমি লিখিব পাৰো 3 into again 7 plus 1 হলে 4 হলে বা তাৰপিছত again আমাৰ কিমান হ'ব 3 into 8 হ'ব নে বাৰু হলে বা তোমাকে শর্ট নকৰিবা যেটো নম্বৰ তোমালকে পাপাই নম্বৰটো তোমালকৰ যেহেতু ইয়াত 4 বা 6 তেনে ধৰণে থাকিব পাৰে সেই কাৰণে তোমালকে কমা স্কেলবোৰ খালি মেইনটেইন কৰিব লাগিব ৰে এতিয়া আমি গম পাওঁ 3 গুণ কিমান তাৰ পিছত এতিয়া আমাৰ কিমান হ'ব তেতিয়াহলে কি হ'বগে এখিনি ফৰ্মুলা কিমানটো আমি আইটেম কৰিব লাগিব এতিয়া আমি 4 এ 24 কিমান বাৰ হ'ব 6 বাৰ যাবনে 5 6 গুণ 24 হয়নে সো আল্টিমেটলি কিমান হ'ব 6 টম ৰাখি মান হলে বা এটা 6 টম ৰাখি মানটো তোমালকে কোৱাছো ইয়াত কোনটো পাইছা বা 6 নম্বৰ ৰাখিটো কিমান 1 2 3 4 5 6 হয়নে বা লাষ্টৰ 6 নম্বৰ ৰাখিটো আমাৰ কি হ'ব 40 হ'ব নে বাৰু 6 টম ৰাখি মান এটো যদি 1 হয় এটো 2 হয় 3 হয় 4 হয় 5 হয় 6 7 এনেকে ৰাখি সংখ্যা মান আছে সিৰিয়েল নম্বৰ আছে এটো সৰি এটো সিৰিয়েলত নাই বাৰু এটো সিৰিয়েলত আমি এনেকে পাইছা মানৰ ক্ৰমকে চাই লোৱা পিছত 6 নম্বৰ ৰাখি কিমান হ'ব 40 এটাকে আমাৰ 6 টম ৰাখি মান কিমান পাম আমি তেতিয়া হলে 40 এই 42 এ হ'ব কি q3 হলে বাৰু এই 42 কি তেতিয়া হলে q3 এতিয়া আমি পালো নেবা আমি কি পাইছিলো যে এখিনি আকৌ মই উহাই দিছো তোমালকে চোৱা এতিয়া আমাৰ নিৰ্ণয় q1 আৰু q3 কিমান পালো তেতিয়া হলে নিৰ্ণয় q1 পালো 15 আৰু q3 পালো কিমান 40 হলে বাৰু এতিয়া সূত্ৰটোৰ কাৰণে প্ৰয়োজনীয় দুইটা মান আমি পাই গলো এতিয়া সূত্ৰটোৰ এই দুটা মান যদি বহুৱাই পেলাই আৰু দুইয়ে যেতিয়া ডিভাইড কৰি দিম যেতিয়া যেটো পাম হেতুৱে হ'ব কি হ'ব কোৱাৰ্টাৰ ডেভিয়েশন ভেৰি সিম্পল এটা ইয়াত আমি এটাকে আমি কি বুলি লিখি দিম কোৱাৰ্টাৰ ডেভিয়েশন এটাকে qd = তোমাকে নেক্সট স্টেপটো হ'ব qd = কিমান হ'ব 40 -
15 divided by 2 ইয়াৰ পিছৰখন তোমালোকে নিজেই পাৰিবা চাগে কৰি ল'বা হ'ব তেতিয়াহ'লে আজি তেতিয়াহ'লে মই তোমালোকক এইটো উদাহৰণ দিয়ে তোমালোকক বুজালো নেক্সট মই তোমালোকক ইয়াৰ এতিয়া আজি মই এটা অকল x ৰ মান দিয়া থাকিলে কেনে ধৰণে চতুৰ্থ বিচলন নিৰ্ণয় কৰে সেইটো বিষয়ে তোমালোকক পঢ়ালো নেক্সট তোমালোকে x ৰ লগতে যেনেকৈ f ৰ মানটা বাৰম্বাৰটা দিয়া থাকিলে কেনে ধৰণে পঢ়াই কৰিব নেক্সট ক্লাছটো তোমালোকক পঢ়াম তাৰ পিছত মই তোমালোকক পঢ়াম শ্ৰেণী অন্তৰালযুক্ত তালিকাৰ ক্ষেত্ৰত চতুৰ্থ বিচলন কেনেকৈ নিৰ্ণয় কৰে তাৰ পিছতে তোমালোকৰ চতুৰ্থ বিচলনৰ যিটো কনচেপ্ট সেইখিনিতে শেষ হৈ যাব হ'ব আজিলৈ তেতিয়াহ'লে ইমানতে মই তোমালোকক এৰিছোঁ